জুবিন গাৰ্গৰ জীবনী বিস্তৃত বৰ্ণনা। জুবিন গাৰ্গ জন্মনাম জুবিন বৰঠাকুৰ বা জীবন বৰঠাকুৰ। অসমৰ সংগীত জগতৰ এক অমৰ নাম, যাক অসমৰ হাৰ্টৰব সূৰ্যকণ্ঠ বা অসমৰ ৰাজকুমাৰ বুলি জনা যায়। তেওঁ কেৱল এজন কণ্ঠশিল্পী নহয়, সুৰকাৰ, গীতিকাৰ, সংগীত পৰিচালক, অভিনেতা, চলচ্চিত্ৰ নিৰ্মাতা, পৰিচালক, কবি আৰু সমাজকৰ্মী আছিল। তেওঁৰ কেৰিয়াৰ প্ৰায় ৩০ বছৰ জোৰা আছিল, যেতো তেওঁ ৪০টাৰো অধিক ভাষাত ১৩,০০০ সমিটৰো অধিক গান গাইছে। অসমীয়া সংগীতক নতুন যুগলৈ লৈ যোৱাৰ কৃতিত্ব তেওঁৰো। প্ৰাৰম্ভিক জীৱনী আৰু পৰিয়াল। জন্ম 18 নৱেম্বৰ ১৯২২ সালে চনত মেঘালয়ৰ তুৰা এটা অসমীয়া ব্ৰাহ্মণ পৰিয়ালত জন্মগ্ৰহণ কৰে। পিতৃ-মাতৃ পিতৃ মোহিনী মোহন বৰঠাকুৰ, মেজিষ্ট্ৰেট আৰু কবি, ছদ্মনাম কপিল ঠাকুৰ, আৰু মাতৃ ইলি বৰঠাকুৰ, গায়িকা, নৃত্যশিল্পী আৰু অভিনেত্ৰী। নামকৰণ নাম জুবিন ৰাখা হৈছিল বিখ্যাত সংগীত পৰিচালক জুবিন মেহতাৰো নামৰ পৰা অনুপ্ৰাণিত হৈ। পিছত তেওঁ পৰিয়ালৰ গোত্ৰৰ নাম গাৰ্গ উপাধি হিচাপে গ্ৰহণ কৰে আৰু জুবিন গাৰ্গ নামেৰে পৰিচিত হয়। শৈশৱৰি শিশুকালতে সংগীতৰ প্ৰতি আকৰ্ষণ জন্মে। ৩ বছৰ বয়সতেই গান গাবলৈ আৰম্ভ কৰে। পিতৃ-মাতৃৰ প্ৰভাৱতো অসমীয়া লোকসংগীত, শাস্ত্ৰীয় সংগীত আৰু পাশ্চাত্য সংগীতৰ সৈতে পৰিচয় ঘটে। তেজপুৰৰ আদি ঠাইতো শৈশৱ কটোৱা। সংগীত যাত্ৰাৰ আৰম্ভণি ৩ বছৰ বয়সতে প্ৰথম গান ৰচনা কৰে। গানে কি আনে প্ৰথম এলবাম ২০১৯ চনত মাত্ৰ ১৯ বছৰতে অনামিকা এলবাম মুক্তি দিয়ে। এই এলবামে অসমত তেওঁক তাৎক্ষণিক জনপ্ৰিয়তা প্ৰদান কৰে। গান যেনে পখিলা পখিলা মন যে, ইউ প্ৰজন্মক আশা আৰু প্ৰেমৰ বাৰ্তা দিয়ে। 1992 চনত জুবিন মহোৎসৱত পাশ্চাত্য একক পৰিৱেশনত স্বৰ্ণ পদক লাভ কৰে। ইয়ে তেওঁৰ কেৰিয়াৰৰ মূৰ ঘূৰাই দিয়ে। কেৰিয়াৰৰ মূৰ অদান অসমীয়া সংগীত। অসমীয়া সংগীতক আধুনিক ৰূপ দিয়ে। লোকসংগীতৰ সৈতে পাশ্চাত্য যন্ত্ৰ মিহলাই নতুন শৈলী সৃষ্টি কৰে। জনপ্ৰিয় এলবাম অনামিকা, মায়াবিনী, মন জয়, ৰুমাল আদি। বলিউড আৰু অন্য ভাষা। মুম্বাইলৈ গৈয়া আলি, গ্যাংষ্টাৰ ছবিৰে গানেৰে জাতীয় স্তৰত খ্যাতি লাভ কৰে। বাংলা, হিন্দী, নেপালী, তামিল, তেলুগু আদিতো গান গায়। মুঠতে ১৬টা ভাষাত গান। চলচ্চিত্ৰ অভিনয়, পৰিচালনা, সংগীত পৰিচালনা কৰে। প্ৰথম ছবি তুমি মোর মাথমৰ ২০১৬। দীনবন্ধু ছবিতো ৰাষ্ট্ৰীয় পুৰস্কাৰ পায়। অন্যান্য হিয়া দিয়া নিয়া, মিছন চাইনা, কাঞ্চনজঙ্ঘা আদি। বাদ্যযন্ত্ৰ ঢোল, দোতো, ৰা, মেণ্ডলিন, কিবৰ্ড, গিটাৰ, তবলা আদি বজা পাৰিছিল। ব্যক্তিগত জীৱনী আৰু মতাদৰ্শ। বিবাহ ২০০০ চনত গৰিমা শইকীয়াৰ সৈতে বিবাহ পাশ কৰে। দুখজনক ঘটনা ভনীজঙ্কি বৰঠাকুৰ বিশালজনিত দুৰ্ঘটনাত মৃত্যুবৰণ কৰে। মতাদৰ্শ তেওঁ স্পষ্টবাদী ৰৈছিল। কোনো জাতি ধৰ্ম নাই বুলি কৈছিল। মই মুক্ত মানৱতাবাদী ধৰ্মতো বিশ্বাস কৰিছিল। অসমৰ সংস্কৃতি, ভাষা, জাতীয় গৌৰৱৰ প্ৰবল সমৰ্থক। সামাজিক বিষয়তো সাহসী বক্তব্য দিচ্ছিল, যেন CAA বিৰোধিতা, পশু বলিৰ বিৰোধী। মৃত্যু ২৯ সেপ্টেম্বৰ বিধন্তিত স্কিবো ডাইভিংৰ সময়তো দুৰ্ঘটনাত মৃত্যুবৰণ কৰে। বয়স ৭২ বছৰ। মৃত্যুৰ কাৰণ ডুবিয়াই মৃত্যু, ড্ৰাউনিং বুলি ছিংগাপুৰ চৰকাৰে ডেথ চাৰ্টিফিকেটত উল্লেখ আছে। তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াতো অসমত বিশাল জনসমাগম হৈছিল। জুবিন গাৰ্গ অসমীয়া যুৱা প্ৰেৰণা, অসমৰ সাংস্কৃতিক পৰিচয়ৰ এক অংশ। তেওঁৰ গান আজিও জীয়াই আছে আৰু চিৰকাল থাকিব। তেওঁৰ কথাতেই মায়া মাথো মায়া। কিন্তু তেওঁৰ মায়া অসমৰ বাবে চিৰস্থায়ী। যদি কোনো নিৰ্দিষ্ট অংশ, যেন গান, ছবি বা বিতৰ্ক অধিক বিস্তাৰিত জানিব বিচাৰে, কাউক। জুবিন গাৰ্গৰ জনপ্ৰিয় গানসমূহৰ বিস্তৃত বৰ্ণনা। জুবিন গাৰ্গৰ গানবোৰ অসমীয়া সংগীতৰ আত্মা বুলি ক'ব পাৰি। তেওঁৰ গানত লোকসংগীতৰ মাটিৰ সুবাস, আধুনিক বিট, আৱেগময় কণ্ঠ আৰু গভীৰ ভাৱনা মিলি এক অনন্য সৌন্দৰ্যৰ সৃষ্টি কৰিছে। তেওঁৰ হাজাৰ হাজাৰ গানৰ ভিতৰত কিছুমান চিৰকালীন হিট হৈ আছে, যিবোৰৰ